Exemption Order 2025 নামেৰে এক আদেশ জাৰি কৰা পৰিলক্ষিত হৈছে। এই আদেশটো হিন্দু মুছলমান কোনো বাংলাদেশী অসম ভূখণ্ডত থাকিব নোৱাৰিব। ইয়াত খিলঞ্জীয়া মানুহৰ অধিকাৰ সদায় খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত থাকিব লাগিব। আজি এমেণ্ডমেণ্ট কিহৰ ওপৰত বনাব লাগিছিলে? জনজাতিকৰণৰ ওপৰত বনাব লাগিছিলে। আৰু এমেণ্ডমেণ্ট বনাইছে হিন্দু বাংলাদেশীক সুৰক্ষা দিবলৈ। এইবিলাক নচলিব, এইবোৰ নচলিব, এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু অসমত থকা সকলো ৰাষ্ট্ৰীয় দলক সকীয়াই দিছো, বিল আজি তেনে কি কৰি আছে আপোনালোকে তাত মাথা ঘমোৱাৰ প্ৰয়োজনীয়তা নাই। প্ৰতিবাদ চলি যাব। এমেণ্ডমেণ্ট হ'ব লাগিছিলে জনজাতিকৰণৰ ওপৰত, খিলঞ্জীয়া মানুহ সুৰক্ষাৰ ওপৰত, আমাৰ ভূমি অধিকাৰৰ ওপৰত। এমেণ্ডমেণ্ট হৈছে বাংলাদেশী ৰক্ষাৰ বাবে। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আমাৰ ক্ষোভ আছে। আৰু খিলঞ্জীয়া মানুহ এতিয়া ৰাজপথত, সেইকাৰণে আমি কৈছোঁ হিমন্ত সৰ্বাৰ কাম নাই, যিহেতু জাতি আজি ৰাজপথত। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু গণতন্ত্ৰৰ শেষ ঈশ্বৰলৈকে প্ৰতিবাদ হ'ব। ৰাখক গুজৰাটত, ৰাখক, আপত্তি নাই। অসম আৰু উত্তৰ পূৰ্বাঞ্চলত নহ'ব। ৰাখক গুজৰাটত, আমাৰ আপত্তি নাই। ইয়াত নহ'ব, ইয়াত নহ'ব। ইয়াৰ বিৰুদ্ধে সেইকাৰণে প্ৰতিবাদ। যিকেইজনে কৈছে সেইকেইজনে হিমন্ত বিশ্ব শৰ্মাৰ পৰা হায়েষ্ট পইচা লৈ আছে।